নমস্কাৰ বন্ধুবৰ্গ, মই কোনো শাস্ত্ৰবিদ নহয় বা শাস্ত্ৰজ্ঞও নহয়। তথাপিও শ্ৰীমদ ভাগৱত গীতাৰ দুটিমান কথা কম বুলি ভাবিছিলোঁ। ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। শ্ৰীমদ ভাগৱত গীতা কোনো নিৰ্দিষ্ট জাতিৰ নহয়। গীতা সম্পূৰ্ণ মানৱ কল্যাণৰ নিৰ্বিবাদ শাস্ত্ৰ। ইয়াৰ 18টা অধ্যায় আৰু 700 শ্লোক আছে। গীতাৰ প্ৰথম অধ্যায় বিষাদ যোগ। বিষাদ অৰ্থাৎ দুখ বেদনাৰে জড়িত। প্ৰথম শ্লোক ধৰ্মক্ষেত্ৰেই কুৰুক্ষেত্ৰেই সমবেতা যুযুৎসৱ মামকা পাণ্ডৱস্যৈব কিমত কৌৰৱ সঞ্জয়। ধৃতৰাষ্ট্ৰই সুধিলে, হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰৰ যুদ্ধভিলাষী আমাৰ তথা পাণ্ডুপুত্ৰগণ কি কৰিছে মোক কোৱা। শৰীৰ এটা ক্ষেত্ৰ, যেতিয়া ইয়াত হৃদয় দেশত দৈবিক সম্পদৰ বাহুল্যতা সৃষ্টি হয়, তেতিয়া এই শৰীৰ ধৰ্মক্ষেত্ৰ হয়। আৰু যেতিয়াই ইয়াত আসৰিক সম্পদৰ বাহুল্যতা সৃষ্টি হয়, তেতিয়াই এই শৰীৰ কুৰুক্ষেত্ৰ হয়। ধন্যবাদ।